তুমি হয়তো এইখন ঘৰৰ কথা গম পাইছাই, মানুহে যে কিমান আমাক মানি চলে। এইখন গাঁৱত আমাৰ লগত সমানে বহিব পৰা মানুহো নাই। গতিকে গাঁৱৰ সকলো মানুহে আমাক সন্মান কৰে। তেওঁলোকৰ যিকোনো বিপদ হ'লে মোৰ ওচৰত হাত পাতিব আহে। তুমি এইখন ঘৰৰ নতুন বোৱাৰী, গতিকে কথাবোৰ মই খোলাখুলিকেই কৈছোঁ। এইখন গাঁৱৰ ভিতৰত আমাৰ ঘৰখনেই ধনী। টকা পইচাৰ ফালৰ পৰা চাবলৈ গ'লে বা যোন ফালৰ পৰা চাবলৈ হ'লেও আমাৰ ঘৰখন চবতকৈ ধনী। সেইকাৰণে মানুহে আমাক বহুত মানি চলে। গতিকে তুমিও সংসাৰ কৰাৰ আগতে এইখন ঘৰৰ সকলো নীতি নিয়মৰ কথা জানি লোৱাটো তোমাৰ কাৰণে সুবিধা হ'ব। বুজি পাইছানে? হয় মা, এইখন ঘৰক আনে যিমানেই সন্মান বা যিমানেই যি নেভাবক কিয়, কিন্তু এইখন ঘৰত মাত্ৰ মোৰ অৰ্ডাৰহে চলে। এইখন ঘৰৰ সকলো সিদ্ধান্ত মই লওঁ। গতিকে ভৱিষ্যতে যাতে মোৰ সিদ্ধান্তৰ অবিহনে তুমি একো কামেই নকৰা, তোমাক মই আজিয়ে সোঁৱৰাই থলোঁ। হয় মা, আনকি মনজিতৰ দেউতাকো মোৰ মতে চলে। আজি মোৰ মতে চলাৰ কাৰণে ইমানখিনি আমি ঘটিব পাৰিছোঁ। সেইকাৰণে তোমাকো কৈছোঁ, নিজৰ হাজবেণ্ডৰ লগত সৰু সুৰা কথাত একো লাগি নাথাকিবা। এজনী পত্নী সদায় নিজৰ স্বামীৰ সাহস হ'ব লাগে। বুজি পাইছা নহয়? হয় মা, মই বুজি পাইছোঁ। আপুনি চিন্তা নকৰিব মা, আপুনি যেনেকৈ কয় মই ঘৰখন তেনেকৈয়ে চলাবলৈ চেষ্টা কৰিম। আৰু শুনা, ঘৰত আলহী অহৰহ নুগুচেই। গতিকে প্ৰত্যেক টাইমতে নিজকে ৰেডি কৰি ৰাখিবা, মানুহৰ আগত যাতে সোনকালে ওলাই আহিবলৈ। বোৱাৰী বুলি মাত দিয়াৰ লগে লগে বাহিৰত ওলাই আহিবা। ৰ'ব চাব সেইবোৰ মই শুনি বেয়া পাওঁ। ল'ৰাই তোমাক ভাল পায়, সেইকাৰণে একমাত্ৰ ল'ৰাৰ কাৰণে তোমাকেই বিয়া পাতি দিলোঁ। নহ'লেতো নিজতকৈ ভাল ঘৰৰ ছোৱালী চাই থৈছিলোঁ। সেইকাৰণে তুমি যাতে ঘৰখনত একো কমি নেদেখুৱা, তাকেই আশা কৰিলোঁ মই। ঠিক আছে মা, মই যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম। বাৰু এতিয়া যোৱা, প্ৰয়োজন হ'লে মই মাতি দিম। হ'ব মা। আমাকতো সৰুৰে পৰা মায়ে বহুত শাসন কৰিলে, শান্তিৰে ক'তো ওলাইয়ে যাব নোৱাৰোঁ। এতিয়া বোৱাৰী আনিলে নহয়, চাম নহয় কিমান শাসন কৰে। মোক যে বাপৰে লগৰ ছোৱালীৰ লগতো যাব নিদিয়ে। এতিয়া যদি বৌক নহয় একো এটা যদি শাসন নকৰে নহয়, মাক ক'ম আকৌ মই। আজি ৰাতিপুৱা হাঁহি হাঁহি কথা পতা দেখিছোঁ। নিজৰ ছোৱালীজনীক শাসন কৰি বোৱাৰীক মৰম কৰিলে হ'ব নেকি? পংখুৰী, তুমি এতিয়ালৈকে ভিতৰতে আছা যে? শুই উঠি মুখ হাত ধুবলৈকে পৰা নাই? ইমান দেৰিলৈকে ছোৱালী মানুহ শুৱে নেকি? বহুত ভাগৰ লাগিছিল মা, দাদাৰ বিয়াৰ কাৰণে কমখন কাম কৰিলোঁ নে? এনেও মই উঠিলোৱে বাৰু অথনি, আকৌ খন্তে শুই লওঁ বুলিহে ভিতৰত সোমালোঁ। পিছে শাহু বোৱাৰীৰ মৰম চেনেহবোৰহে বহুত দেখিছোঁ। ৰাতিপুৱা ৰাতিপুৱা বৰ হাঁহি হাঁহি তেলিয়াই আছিলা দেখোন। নিজৰ ছোৱালীজনীকতো বৰ শাসন কৰিলা, ক'তো ওলাই যাব নিদিয়া। বোৱাৰী অহাৰ লগে লগে ৰূপ চেঞ্জ হৈ গ'ল। তোক কোনে কৈছে মই হাঁহি হাঁহি কথা পাতি আছোঁ বুলি? কোনো ক'বলৈ প্ৰয়োজন নাই মা, মই নিজেই দেখিছোঁ। হ'ব থ, সেইবোৰ বাদ দে। মই মোৰ বোৱাৰীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া মই ভালদৰে জানো। ঘৰখনৰ নীতি নিয়মৰ কথা তাইক কৈ আছিলোঁ। বেছি আগ নিদিবা মা, চাবা কিন্তু গলত জঁপিয়াব। তুমি আমাৰ মা বুলি আমি সকলো কথা তোমাৰ শুনো, তাকে বুলিয়ে বোৱাৰীও যে শুনিব সেইটো কোনো মানে নাই। সেইকাৰণে খোলাখুলিকৈ বেছি কথা নকবাই, নহ'লে গোটেই ঘৰখন নিজৰ মুঠিত কৰি ল'বা আকৌ। দাদাক যদি নিজৰ মুঠিত কৰিলে কি কৰিবা? সাহসো হ'ব লাগিব নহয় আই দেহি। মই থাকোঁতে এইখন ঘৰৰ দায়িত্ব তাই লোৱাজনী কোন হয়? তাই ইমান সাহস নাই। আৰু উল্টা পুল্টা কৰিলে ইয়াত নিজৰ কাৰণেই বিপদ। মোৰ সিদ্ধান্তৰ ওপৰত ইয়াত একো নচলে। তহঁতি জানো নহয় তহঁতৰ মাৰ কেনেকুৱা বস্তু, গতিকে মনত ৰাখিবি। বাৰু এনেকৈ যদি হয় ভালেই বাৰু, পাছত কিবা এটা হয় বুলিহে। হ'ব হ'ব, ঘৰখনৰ দায়িত্বটো মই দিয়া নাই তই ঘৰখনৰ বিষয়ে চিন্তা কৰি থাকিবলৈ। মোক হাত ভৰি ধুই ব্ৰেকফাষ্ট কৰি ল। ঠিক আছে মা। পিছে হোষ্টেললৈ কেতিয়া যাম বুলি ভাবিছ? যাম আৰু লাহে ধীৰে, কেতিয়া যাম নাজানো। হোষ্টেলত থাকিবলৈকে মন নাই, হ'লে উপায় নাই। নাথাক যদি বস্তু বাহিনী লৈ ঘৰলৈ আহি পেলাবি। পাছত কিন্তু মোক নকবি আকৌ ঘৰৰ পৰা অহা যোৱা কৰি কৰি বেয়া লাগিছে বুলি। হ'ব হ'ব, মই সেইবোৰ লাহে ধীৰে চিন্তা কৰি সিদ্ধান্ত এটা ল'ম আৰু। তুমি যোৱা, মই গৈ আছোঁ। হোষ্টেলত থাকি বেয়া লাগিলেও কাৰো পৰা অৰ্ডাৰ ল'বও নালাগে। তেনেকৈ ৱাৰ্ডেন মেমক শেষ কৰি পেলাই যাব পাৰি লগৰখিনিৰ লগত বাহিৰলৈ। ঘৰত থাকিলেতো সেইটোৱে নাপাওঁ। খোৱা বোৱাখিনি তাত প্ৰব্লেম, ইয়াত খোৱা বোৱা ভাল, কিন্তু মায়ে অৰ্ডাৰ নিদিয়ে ওলাই যাবলৈ। চবফালে বিপদ মানে। তোমাক মই কিমান বাৰ ক'ব লাগে বোৱাৰী, মই মাত লগোৱাৰ লগে লগে তুমি মোৰ ওচৰত উপস্থিত হ'ব লাগিব বুলি। হয় মা, মনজিতৰ এই কাম এটা কৰি আছিলোঁ। চাৰ্ট এটা ইস্ত্ৰি কৰিব দিছিলে, তাকেই কৰি আছিলোঁ, সেইকাৰণে অলপ পলম হ'ল। তুমি কি কৰি আছিলা সেয়া মই জানিবলৈ কোনো প্ৰয়োজন নাই। মাত্ৰ মই মাতাৰ লগে লগে মোৰ ওচৰত আহিব লাগে। তোমাক মই প্ৰথম দিনাই সকলো কথা বুজাই দিলোঁ, পাছতো তুমি এনেকুৱা ভুল কৰি আছা যে। এইখন ঘৰত যদি ভালকৈ থাকিবলৈ ইচ্ছা আছে নহয়, মোৰ মতে চলিবই লাগিব। আৰু
ৰাতিপুৱা চাহত ইমান চাহপাত বেছিকৈ দিছা নিজৰ ঘৰত চাহ বনাবলৈও শিকি নাহিলা নেকি এইখন ঘৰত কেনেকৈ খায় কেনেকৈ পিন্ধে সেয়া ভালদৰে লক্ষ্য কৰিবা বোৱাৰী মই তোমাক গালি দিয়া নাই মাত্ৰ বুজাইছোহে নেভাবিবা মোৰ এই টান টান কথা শুনি মই গালি দিছোঁ বুলি এজনী বোৱাৰী হৈ কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে তুমি ভালদৰে জনা উচিত তুমি যিয়ে কাম নকৰা লাগে এইখন ঘৰৰ মই ডাঙৰ গতিকে মই তোমাক মাতাৰ লগে লগে মাত্ৰ ওচৰতো আহিব পাৰা স্ত্ৰীটো ছাইডত থৈও মানুহ আহিব পাৰে বুজিলা এইবোৰ বাহানা মোক নিদিবা ক্ষমা কৰিব মা মোৰ ভুল হ'ল আজিৰ পৰা মই আপুনি যেতিয়া মাতে তেতিয়া আহিবলৈ চেষ্টা কৰিম নহয় আহিবই লাগিব আৰু শুনা কাইলৈৰ পৰা ঘৰত কাম কৰিবলৈ কোনো নাহে বোৱাৰী আনিলো যেতিয়া এতিয়া কাম কৰা মানুহ প্ৰয়োজন কি এজনী বোৱাৰী হিচাপে ঘৰখনৰ দায়িত্ব লোৱাটো তোমাৰ কৰ্তব্য আমাৰ বোৱাৰী জীৱনো আমি তেনেকৈয়ে পালন কৰিলোঁ শাহুৰ শহুৰক সেৱা শুশ্ৰূষা কৰি এতিয়া কোনো কাম কৰা মানুহ নাছিল কিন্তু সেইকাৰণে মই মিনতিক কাম কৰিবলৈ আহিবলৈ মানা কৰিলোঁ কাইলৈৰ পৰা সোনকালে উঠাৰ অভ্যাস কৰিবা সকলো কাম কৰি বাবালৈ সেই অফিচ যাবলৈ কি লাগে সকলো যোগাৰ কৰি দিবা আৰু ব্ৰেকফাষ্ট কিন্তু টাইমতে দিবলৈ নাপাহৰিবা আকৌ কৈ দিছোঁ ঠিক আছে মা আপুনি চিন্তা নকৰিব মই সকলোবোৰ টাইমতে কৰিবলৈ চেষ্টা কৰিম অঁ ভাল কথা টাইমতে কৰিম গ'লে হ'বনে তোৰ কি হ'ল আকৌ চোৱাচোন মা বৌক মই কালিয়ে কাপোৰকেইটা ইস্ত্ৰি কৰি দিবা বুলি ক'লোঁ আজিলৈকে খবৰ খাতি নাই মোৰ কাম দেখোন একো কৰিয়ে নিদিয়ে বৌৱে অঁ মই একেবাৰে পাহৰি থাকিলোঁ ভণ্টি আজি কৰি দিম দিয়া তুমি কৰিলা বুলিহে ভাবিছিলোঁ মই নাই কৰা যদি মোক এবাৰ জনাব লাগে ন মই কাপোৰ বিচাৰি ফুৰিছোঁ তাৰপিছত ইস্ত্ৰি দিয়া পিন্ধিবলৈ ইমান আৰু কাণ্ড জ্ঞান নাথাকেনে একেবাৰে মই পাহৰি গ'লোঁ পাকঘৰত কাম আলহী এইবোৰ খা খবৰ লওঁতে তোমাৰ ইস্ত্ৰি দিবলৈ পাহৰি থাকিলোঁ মই এদিন পাহৰিলা একো নাই বাৰু বোৱাৰী ইয়াৰ পাছত যাতে কেতিয়াও নাপাহৰা এজনী বোৱাৰী মানুহ হৈ সকলোৰে অসুবিধা খবৰ ল'ব লাগিব অকল এটা কামত ব্যস্ত হৈ আছোঁ বুলি এটা কামৰ কথাই মনত থ'লে নহ'ব নহয় বাৰু আজি কৰি দিলেও হ'ব আজি যাতে তুমি পাহৰি নোযোৱা বৌ অঁ নাযাওঁ তোমাৰ ৰুমত গৈ মই সকলো ইস্ত্ৰি কৰি দিম ৰ'বা এইখন ঘৰত বোৱাৰীয়ে লাগিছিল নে চাকৰণীয়ে লাগিছিল নে সেইটোহে ধৰিব পৰা নাই ইটোৰ পাছত সিটোৰ অৰ্ডাৰ প্ৰত্যেকজন মানুহে কামৰ অৰ্ডাৰ কৰে মই বাৰু কোনফালে কৰিম মই কিবা মেচিন নেকি তেওঁলোকে মোক অলপোৱে বুজি নাপায় এনেকৈ আৰু গোটেই জীৱন মই কেনেকৈ থাকিম বাৰু নতুনতেই এনেকুৱা ইয়াৰ পাছত মোৰ কি হ'ব ইমান ডাঙৰ ঘৰখনৰ গোটেই কামবোৰ মই কেনেকৈ কৰিব পাৰোঁ তাৰ পৰা আলহী আহি দিয়া সেইবোৰ আছেই মাজে মাজে উপায়টো নাই বিয়া হ'লৈ যেতিয়া এতিয়া পাৰিবই লাগিব কিন্তু দেহাই যদি নেমানি মইনো কি ক'ম বাৰু এটা যদি কাম থৈ যাওঁ শাহুমাই যিহে বকনি সেইবোৰো শুনাৰ ধৈৰ্য নাই নীলা কি হ'ল তুমি যেন কিবা এটা মনত ডিষ্টাৰ্ব হৈ আছা কিনো ডিষ্টাৰ্ব হ'ম একো নাই অঁ কোৱা নীলা কিবা অসুবিধা হৈছে নেকি নাই একো অসুবিধা হোৱা নাই মই জানো তুমি অলপ কষ্ট পাইছা চাগে আমাৰ মা তেনেকুৱাই কিন্তু মনৰ পৰা বহুত ভাল তেওঁৰ মতে সকলো ঘৰখন চলে কিন্তু এনেকৈ মই সদায় সদায় জানো কাম কৰি থাকিব পাৰোঁ মোৰোতো এইটো শৰীৰ হয় মেচিন নহয় মই আৰু নোৱাৰিছোঁ ইটোৰ পাছত সিটো কাম অৰ্ডাৰ পাৰিবা নীলা জানো তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তুমি সকলো কৰিব পাৰিবা তুমি নিজকে কিয় দুৰ্বল কৰি পেলাইছা মই কাম কৰিছোঁ মই বেয়া পোৱা নাই কিন্তু মা আৰু ভণ্টিয়ে যেনেকৈ অৰ্ডাৰ কৰে সেয়া কেৱল এজন কাম কৰা মানুহকে মানে তেনেকুৱা ব্যৱহাৰ কৰে এইখন ঘৰত মই কাম কৰা মানুহ নে বোৱাৰী নে সন্দেহে হৈ যায় মোৰ এইবোৰ তুমি কি কৈছা নীলা আৰু ভণ্টিয়ে তোমাক মৰমতে কিবা এটা কৰিবলৈ দিলেই যেনিবা সেয়াও তুমি বেয়া পোৱা নে কামৰ সীমা থাকে তেওঁলোকে সেইটো জনা উচিত তুমি যিয়ে নোকোৱা লাগে এইখন ঘৰ মাৰ সিদ্ধান্তৰ অবিহনে একোৱেই নাই মায়ে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব কিন্তু মই যে তোমাক বিয়া কৰাবলৈ ৰিকুৱেষ্টটো মায়ে মানি ল'লে সেইটো কাৰণে মই মাক বহুত ধন্যবাদ জ্ঞাপন কৰোঁ যে তোমাক যেতিয়া মই পালোঁ মোৰ একো চিন্তা নাই মই সদায় তোমাৰ লগত আছোঁ বাৰু সেইবোৰ বাদ দিয়া বহুত ৰাতি হ'ল শুই থাকোঁ এতিয়া অ'কে নীলা দিনটো ঘৰত সোমাই আমাৰ একেবাৰে আমনি লাগিছে এই বৌ জ্বলিছে একো এটা নাজানে কফি একাপ বনাবলৈ ক'ব লাগিব মাজনী এনেই য'তে ত'তে শুই বহি থকাতকৈ ইফালে সিফালে থিয় হৈ থকাতকৈ বৌক সহায় অলপমান কৰি দিব নোৱাৰো নেকি পাকঘৰত যাচোন যা তয়ো অলপ হাত বহাই দে গ'ল মই শিকিব পাৰিবি হ'ব মা বৌৰ পৰা যে মই কাম শিকিব নোৱাৰোঁ আৰু দেই তাইনো কি জানে কাম কৰিবলৈ মই তাৰ পৰা শিকিবলৈ তাইৰ পৰা কাম শিকিবলৈ ল'লে নিজকে বা বৰ ডাঙৰ বুলি ভাবিব মই নোৱাৰোঁ দেই যেনেকৈহে চাই মোৰ একেবাৰে ভাল নালাগে বৌয়ে যে আমাক কাকোৱে ভাল নাপায় জানা মা তই এইবোৰ কি কৈছ তাই আকৌ আমাক কিয় ভাল নাপাব ঘৰখনত যে ইমান কাম বেছি বুলি ভাল নাপায় আকৌ
সেইদিনাখন মই দাদাৰ লগত কাজিয়া কৰি থকা শুনিছিলোঁ ঘৰত কাম কৰা মানুহ লাগে বুলি। এইবোৰ তই কি কৈছ, সঁচাকে নেকি ন? অঁ মা, বিদ্যা কচম। দাদাক যে বহুত পুৰা গালি দি আছিলে। কি? তাই ইমান সাহস? তাই কাম কৰিব পাৰিছোঁ বুলি মোৰ ল'ৰাক গালি দিছে? ৰ'বা, তাইক মই আজিয়ে দি আছোঁ। মই কৈছোঁ বুলি নক'বা আকৌ, নহ'লে মোকে দিব। হ'ব হ'ব, তাক কেনেকৈ কথা ক'ব লাগে সেয়া মই ভালদৰে জানো। ৰাতিপুৱা সদায় এইটোৱে চিন্তা আৰু আজি কি বনাম। কিবা এটাতো বনাবই লাগিব। আকৌ সকলোৰে আগত চইচ বেলেগ বেলেগ নহয়। ইটোৱে অমুক খাওঁ, ইটোৱে তমুক খাওঁ। ভণ্টিয়েতো চাহেই নাখায়, কফিয়ে খায়। আকৌ তাইৰ কাৰণে কফি বনাবলগীয়া হয়। নিজৰ কথাটো বাদেই দিলোঁ কেতিয়াবাই। আজিকালি যি হ'লেও চলি যায়। মাৰ ঘৰত হয় ইটো লাগে বুলি দাবী কৰিছিলোঁ। ইয়াততো আৰু সেইবোৰ কৰিবলৈনো কোন আছে? নিজৰ হাজবেণ্ডেই মোৰ কথা নুশুনে। আনৰ পৰা কি আশা কৰিমনো মই? বোৱাৰী, এইবোৰ কি হৈছে ঘৰখনত? কি হ'ল মা? কি হ'ল বুলি সুধি ৰাখাব নালাগে। সকলো গণ্ডগোল লগাই নিজে মনে মনে বহি আছা। মই কি গণ্ডগোল লগালো মা? তুমি মানে ঘৰৰ সকলো কথা বাবাৰ আগত কোৱা। সেইকাৰণে আজিকালি বাবাই মোৰ লগত ভালকৈ কথা নাপাতে। তুমি সাহস ক'ত পালা এইবোৰ কথা বাবাক লগাবলৈ? আৰু ঘৰৰ যিকোনো কথা বাবাক ক'বলৈ কোনো প্ৰয়োজন নাই। সি কাম কৰা মানুহ হয়। এইবোৰ কৈ টেনশ্যন দি কি পোৱা কোৱাচোন? এইবোৰ আপুনি কি কৈছে শাহুমা? মই কেতিয়া তেওঁক কথা ক'লোঁ? মই ঘৰৰ একোৱে কথা তেওঁক কোৱা নাই। কথা সলাব নালাগে। তোমাৰ দৰে ছোৱালীৰ বিষয়ে মই ভালদৰে জানো। ঘৰত কাম অলপ কৰিবলৈ কি পালা নে নাপালা, গৈ গিৰিয়েৰক লগাই দিছাগৈ। তুমি যিমানেই যি নকৰা কিয়, বাবা হওক বা যোনেই হওক, মই নিজৰ স্বামীকেই একো কেয়াৰ নকৰোঁ। তেওঁ মোৰ মতে চলে, এই গোটেই ঘৰখন মোৰ মতে চলে। তুমি সাধাৰণ কথা এটা লগাই মোক জিকিম বুলি কেতিয়াও নেভাবিবা। আজি মোৰ কাৰণে এইখন ঘৰ ইমান উন্নতি হৈছে, সেইকাৰণে মোৰ মতেই চলিব লাগিব। বোৱাৰী হৈছা যেতিয়া ঘৰৰ কাম কৰিবই লাগিব। আমিও আমাৰ দিনত কৰিছিলোঁ। মই কামক লৈ কেতিয়াও একো কোৱা নাই মা। আপুনি মোক ভুল বুজিছে। মই আমনি পোৱা হ'লে কামেই নকৰিলোহেঁতেন। সদায় মই মোৰ দায়িত্ব বুলি কৰি গৈছোঁ। কিন্তু ইমান কৰাৰ পাছতো যদি আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰে, মোৰ জানো ভাল লাগে মা? তোমাৰ ভাল লগা নলগা আমাৰ একো প্ৰব্লেম নহয়। নিজৰ স্বভাৱ, সেইকাৰণে নিজৰ লগত থ'ব লাগে। মই তোমাৰ নিচিনা নভবা নিচিনাকৈ কাম কৰা মানুহ নহয়। মই এইখন ঘৰৰ শাহু হয় তোমাৰ। আৰু নিজৰ মাকক ল'ৰাটোৰ আগত এনেকৈ কথা লগাব পাৰেনে? আপুনি মোক বিশ্বাস কৰক মা, মই একো কথাই লগোৱা নাই। মনে মনে থাকা, এতিয়া মোক চাফাই দিব নালাগে। নেক্সট টাইম যদি মই আৰু শুনো নহয়, চাবা কিন্তু। এইখন ঘৰত তোমাৰ কাৰণে কোনো ঠাই নহ'ব। এই ঘৰখনত কি হৈছে মই একো ধৰিব পৰা নাই। সকলোৱে মিছাতে মোক কিয় গালি পাৰে? মোৰ কি একো ভেলু নাই নেকি? ইমান কষ্ট কৰোঁ দিনটো আৰু শেষত গৈ গালিকেইটাহে খাওঁ। এনেকুৱা হ'লে জানো কামত মন বহে? মানুহজনেও একো বুজি নোপোৱা হ'ল। বিয়াৰ আগতে সকলো মোৰ মতেই চলিছিল। এতিয়া দেখোন মোৰ হাতত একোৱেই নাই। মই ভাগৰি গৈছোঁ আৰু। মিছাতে গালি খাই ভাল নালাগে নহয়। হেৰা, কি হ'ল? তোমাৰ কি হ'ল? মনটো কিয় মাৰি আছা? মোৰনো কি হ'ব? একো হোৱা নাই। তোমালোকৰ ঘৰখনত মোৰ জানো কিবা এটা হ'ব পাৰে? নিশ্চয় নোৱাৰে। কিবা কথাত খং উঠি আছা হ'বলা। নাই উঠা। কি কথাটো খং উঠিম? মোৰ জানো অধিকাৰ আছে ইয়াত খং উঠিবলৈ? কথাবোৰ কিয় ঘূৰাই পকাই কৈ আছা? সঁচা কথা নোকোৱা কিয়? কি হ'ল? তোমাক কৈ কি লাভ? তুমি জানো কেতিয়াবা মোৰ ষ্টেণ্ড লৈছা? মানে মোৰ হৈ কিবা এটা কৈছা জানো? ক'বলৈও প্ৰয়োজন নাই, ময়ো নিবিচাৰোঁ। মায়ে মোক সদায় মিছাতে কথা শুনাই থাকে। ইমানবোৰ কৰিও ঘৰখনৰ কাৰণে মাত এষাৰো নাপাওঁ। তেওঁ পচন্দ নহ'লো বুলিয়ে কি মোক এনেই গালি পাৰি থাকিব নেকি? মায়ে আকৌ তোমাক কিয় গালি পাৰিছে? নিশ্চয় কিবা এটা ভুল কৰিলা চাগে। তুমি মনে মনে থাকা। মই কি ভুল কৰিছোঁ? মাত্ৰ দিনটো নিজৰ কাম কৰিবলৈ শেষ নহয়, ঘৰখনৰ কাম। আৰু মই বেলেগকৈ কৰিবলগীয়া কি আছে কোৱাচোন? একো নহয় দিয়া, মায়ে অলপ তেনেকুৱাই। অঁ, নিজৰ মাক যে তেনেকৈ ক'বাই। আৰু এইখন ঘৰত মন নবহা হৈ গৈছে আৰু। থাকা তোমালোকে, মই মাৰ ঘৰলৈকে যামগৈ। এইবোৰ তুমি কি কৈছা? আমাৰ ঘৰখনৰ মান সন্মানৰ কথা আছে। আচ্ছা, ঘৰখনৰহে মান সন্মানৰ কথা ভাবিলা। তোমাৰ পৰা যে দূৰত যামগৈ সেয়াতো ভবাই নাই চাগে। এইবোৰ আল্টু ফাল্টু কথা কৈ সময় নষ্ট নকৰিবা। এখন ঘৰত এইবোৰ সৰু সুৰা কথা চলিয়ে থাকে। মায়ে কিবা এটা খঙত ক'লেই বাৰু তুমি চৰি বুলি কৈ দিলে হ'ল। ভুল নোহোৱা জেগাত মই কেতিয়াও চৰি নকৰোঁ। আমাৰ মায়ে তেনেকুৱাই। মাৰ মতেই চলে সকলো। আমি একো কৰিব নোৱাৰোঁ। মইতো সৰুৰ পৰা একো কৰাও নাই। তাৰ কাৰণে মোক দুখী একো লাভ নাই। বাৰু, সকলো বুজি পালোঁ মই সঁচাকৈ নোৱাৰোঁ এনেকৈ মিছাতে গালি খাই থাকিবলৈ। ময়ো ঘৰৰ একমাত্ৰ ছোৱালী আছিলোঁ। মোক বহুত আদৰ্শত ডাঙৰ কৰিছে মা দেউতাই। ইয়াত মই ইমান কষ্টত থাকিব নোৱাৰোঁ। এইবোৰ তুমি কি কৈছা? তুমি ঘৰত যাব নোৱাৰা? তোমাৰ ঘৰ এইখন, তুমি কিয় এইখন ঘৰ এৰি যাবা? এনেই যাম মই। দুদিনমান থাকি গুচি আহিম। যদি আহিবলৈ মন নাযায় গোটেই জীৱন থাকি আহিম। বুজিলাতো? কি
এষাৰ মাত নিদিয়াকৈ তাই মাকৰ ঘৰলৈ যাবলৈ সাহস ক'ত পালে? তাই মাকৰ ঘৰলৈ এনেই যোৱা নাই মা, তাই এইখন ঘৰৰ পৰা একেবাৰে গুচি গৈছে। কালিয়ে মোৰ লগত তাই অলপ তৰ্কাতৰ্কি লাগিলে। কি? তাইৰ মূৰটোৱে কাম নকৰে নেকি? কালিয়ে মই সকলো কথা কৈছিলোঁ ঘৰখনৰ। সেইটোৱেতো ভুল মা, তোমালোকে তাইক ইমান কাম কৰোৱা। তাইক বিয়া পতাৰ পৰাই মই কাম কৰা মানুহখিনিকো ছুটি দি দিলা। হ'লেও মই আজিলৈকে একো কোৱা নাই। এনেও ঘৰখন তোমাৰ মতেই চলে বুলি, লাহে লাহে ভাল হ'ব বুলি ভাবিছিলোঁ মই। তাই জানো ইমান ডাঙৰ ঘৰখনৰ কাম অকলে কৰিব পাৰে মা? ভণ্টিও দেখোন একো সহায় নকৰে। তাৰমানে কি মই কাম কৰিম নেকি? তুমি কাম কৰিব নালাগে, মই পইচা দিম নহয়। কাম কৰা মানুহবোৰক আকৌ মাতি দিবা। মই নিবিচাৰোঁ মোৰ পত্নীয়ে সদায় এনেকৈ কষ্ট কৰি থকাটো। ইটো সিটো কাম কৰাটো বেলেগ কথা, কিন্তু ঘৰখনৰ সকলো কাম কৰাটো তাইয়োতো ভাগৰ লাগে। আজিলৈকে মই তোমাক একোৱে কোৱা নাই মা, আজি মই কৈছোঁ তাইক মই হেৰুৱাব নিবিচাৰোঁ। কিমান কষ্টৰ ফলত মই তাইক পাইছোঁ। এতিয়া মই কোনখন মুখেৰে তাইক আনিবলৈ যাওঁ? তোমালোকেই কোৱাচোন। তাই জানো এইবোৰ কথা একো নোকোৱাকৈ ঘৰখনত থাকিব? অন্ততঃ তোমালোকেতো অলপ বুজি পাব লাগিছিল তাইক। তাই বহুত অশান্তি পাই এইখন ঘৰৰ পৰা গুচি গৈছে। মোৰ নিজকে বেয়া লাগিছে, মই যে একো এটা ক'ব নোৱাৰিলোঁ তাইৰ বাবে তোমালোকক। কিয় জানানে? মই সকলোৱে মিলিজুলি থকাটো বিচাৰোঁ। মই কিবা এটা কোৱাৰ লগে লগে আকৌ তোমালোকে তাইক গালি পাৰিবা বুলি মই তোমালোকক একোৱে নকওঁ। কিন্তু তোমালোকেতো মোক বুজি পাব লাগে। মই তোমাৰ অবিহনেও থাকিব নোৱাৰোঁ, তাইৰ অবিহনেও থাকিব নোৱাৰোঁ মা। প্লিজ অলপ বুজিবলৈ চেষ্টা কৰা। তই ঠিকে কৈছ, মোৰ অলপ বেছিয়ে হৈ গ'ল শাসনটো। নিজৰ ছোৱালীজনীক সদায় আলাসত থলোঁ, একো এটা কাম কৰিবলৈও নিদিওঁ। কিন্তু আজি বুঢ়াৰীজনীক চাকৰৰ দৰে ব্যৱহাৰ কৰিছোঁ মই। এতিয়াহে মই বুজি পাইছোঁ। আগতে নিজে কাম কৰিব নোৱাৰোঁ, ইমান কাম বুলিয়ে কাম কৰা মানুহ থৈছিলোঁ। কিন্তু বোৱাৰী অহাৰ লগে লগে সকলো পাহৰি গ'লোঁ। মাত্ৰ ইমানেই জানো যে বোৱাৰীজনীক কাম কৰাব লাগে। তই মোক ক্ষমা কৰি দে বাবা। যা, তই বোৱাৰীক লৈ আনগৈ। মই আৰু তাইক কেতিয়াও কাম কৰিবলৈ নিদিওঁ। মই তোক কথা দিছোঁ, কাম কৰা মানুহকেইজনক মই আকৌ খবৰ দি দিম আহিবলৈ। তই মোৰ কথা কবি, মই মাতিছে বুলি কবি। লাগিলে ফোনতো কথা পতাই দিবি। ঠিক আছে মা, মই তেনেহ'লে তাইক আনিবলৈ যাওঁ। বোৱাৰী, মোক ক্ষমা কৰি দিবা বোৱাৰী। আজি মোৰ কাৰণে তুমি মাকৰ ঘৰলৈ যাবলৈ বাধ্য হ'লা। মই যদি এনেকুৱা ব্যৱহাৰ নকৰিলোহেঁতেন, তুমি এনেকৈ কেতিয়াও নগলাহেঁতেন। তেওঁলোকে চাগে মোক বহুত বেয়া পাইছে ন? নাই মা, মই এইবোৰৰ বিষয়ে তেওঁলোকক একোৱেই কোৱা নাই। মোক ক্ষমা কৰি দিবা বোৱাৰী। তোমাক আৰু মই কেতিয়াও গালি নাপাৰোঁ। আৰু আজিৰ পৰা ইমান কাম কৰিবলৈ কোনো প্ৰয়োজন নাই। সকলো কাম কৰা মানুহক খবৰ দি দিলোঁ। নাই মা, মই আপোনাক বেয়া পোৱা নাই। মনটো বেয়া লাগিছিল, সেইকাৰণে ঘৰলৈ গুচি গৈছিলোঁ। হ'ব বোৱাৰী, মই সকলো বুজি পাইছোঁ। যোৱা ভিতৰলৈ, কাপোৰ কানি সলাই ফ্ৰেছ হৈ লোৱাগৈ। তুমি আৰু এইখন ঘৰত কাম কৰিব নালাগে। মন গ'লে কৰিবা, মন নগ'লে নকৰিবা। মই কেতিয়াও নকওঁ কাম কৰিছানে নাই বুলি। থেংক ইউ মা, আপুনি বুজি পোৱাৰ কাৰণে মোক। আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয়, ছোৱালীৰ দৰে থাকিবা। আজিৰ পৰা মোৰ দুজনী ছোৱালী, বুজিলা? বাৰু বাৰু, এতিয়া সেইবোৰ বাদ দিয়া। মোৰ বহুত ভোক লাগিছে মা, কিবা এটা খাবলৈ দিয়া। ঠিক আছে যা, দুয়োটাই ফ্ৰেছ হৈ আহ। মই তহঁতৰ কাৰণে কিবা এটা বনাই থৈ দিছোঁ।